আৰু বাইদেউ আহিছিলে অইল কলনীৰ পৰা তেওঁলোকৰ সন্তানটো DMIT টেষ্ট কৰাবলৈ আৰু DMIT টেষ্টটো ছাকচেছফুলি কৰা হ'ল আৰু কাউন্সেলিঙো আজি হৈ গৈছে গতিকে এই DMIT টেষ্টৰ কাউন্সেলিঙৰ পাছত তেওঁ সন্তানটোৰ সম্পৰ্কে কিনো বিশেষ নতুন আজি কথা শিকিলে আজি আমি তেখেতৰ মুখতে আমি জানো আহক যে ল'ৰাটো কেনেকৈ শিকাব লাগে মই আগতে জনা নাছিলোঁ যে ল'ৰাটোক কেনেকৈ মানে ফুৰাব লাগে কেনেকৈ মানে শিকাব লাগে আৰু মই কেতিয়াবা তাক মানে যিটো নাজানি মই গালি পাইছোঁ মাৰিছিলোঁ কিন্তু আজি সেইটো জানিব পাৰিলোঁ যে নহয় ল'ৰাটোৰ যিটো কেপাচিটি আছিলে সেইটো মই ওলোটা আছিলোঁ মই প্ৰেছাৰাইজ কৰিছিলোঁ এতিয়া মানে ভাল লাগিল যে মানে ল'ৰাটোৰ মানে সেই ঠিক আছে মইহে ভুল আছিল ঠিক আছে আৰু বাইদেউ কওকচোন আপুনি আজি কি গম পালে ময়ো ভাবিলোঁ যিটো ভাবিছোঁ ভালেই হ'ল কিন্তু ল'ৰাটোৰ বিষয়ে আজি যিখিনি নজনা কথা আছিলে সেইখিনি জানিলোঁ আৰু নিত্যাসকলখিনিও শিকিলোঁ ভালেই হ'ল আৰু ভালেই পালোঁ হয় এতিয়া নেক্সট পদক্ষেপটো কি হ'ব আপোনালোকৰ মানে কেনেধৰণে কৰিব ৰুমৰ ছেটিংবিলাক ৰুমৰ ছেটিং মানে এতিয়া মোৰ ল'ৰাটোৱে নেচাৰেলি ভাল পায় সেইকাৰণে মই ভাবিছোঁ যে তাৰ ৰুম কথাটো অলপমান নেচাৰেলি কৰিবলৈ চেষ্টা কৰিম প্ৰকৃতি প্ৰেমী নেচাৰেলি গ্ৰীণ টাইপ বা অলপ এনেকুৱা গাৰ্ডেন টাইপ অলপ বৰ্ডাৰ সোমাই ল'ম ইনডোৰ প্লাণ্ট লগাই ল'ম এনেকৈ অলপমান তাৰ পৰিৱেশটো এনেকৈ বনাই ল'ম যেন নেচাৰেলি তাৰ মানে মনটো বহে আৰু মানে পূৰা মানে সেইটো ৰুমটো তাত থাকি ভাল লাগে সি যাতে তাত এনজয় কৰে সি পঢ়া সময়খিনি যাতে মানে তাতে পঢ়ি ভাল পায় টাইমিংটো যাতে বাঢ়ি যায় ঠিক আছে থেংক ইউ